নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, আমাৰো ভাল। আৰু আজি এগৰাকী বিশেষ মানুহৰ ঘৰলৈ গৈ আছোঁ। ক'ত গৈছোঁ, কি কথা, ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব, তেনে ভিডিঅ'টো চাই থাকক। আমি এতিয়া গৈ আছোঁ, পুনে ওলাই আহিছোঁহে, অলপ টাইম লাগিব আৰু আজি লগত আহিছে এইফালে মানুহজন আৰু এয়া দাদা। আমি তিনিটাই প্ৰায় লগত যাওঁ, দেখিছেই আৰু। হাই কৈ দিয়া আকৌ, এই দাদাই হাই কৈছে আৰু এইপিনে হাই কৈ দিয়া তুমি। নাচায় তেনে গৈ থাকোঁ, একেবাৰে গৈ পিনে লগ পাম। এতিয়া তেল ভৰাই লওঁ বুলি সোমাইছোঁ, তেল অকণ বোলো ভৰাই লওঁ, তাৰপিছত গৈ থাকিব পাৰিম আৰু। তেল ভৰাই মেলি হৈ গ'ল আৰু এতিয়া আমি গৈ থাকোঁ, কাৰণ তেলটো নহ'লে আকৌ যাব নোৱাৰিম নহয়, প্ৰব্লেম হৈ যাব। সেইবাবে তেলটো ভৰাই ল'লোঁ আৰু এতিয়া গৈ থাকোঁ আৰু অকণমান এটা জেগাত ৰখিব লাগিব চাগে, তাৰপিছত আৰু ক'তো ৰখিব নাই আৰু পোনে পোনে গৈ থাকিব পাৰিম। মানুহজন আৰু দাদাই গৈছে মিঠাই ল'বলৈ, কাৰণ প্ৰথমবাৰ গৈ আছোঁতো মিঠাই ল'বই লাগিব। তেওঁলোক গৈছে মিঠাই ল'বলৈ, মই নগ'লোঁ আৰু নামি যাবলৈ মন নগ'ল, বোলো তোমালোকে লৈ আনাগৈ বুলি ক'লোঁ। আৰু যিহেতু প্ৰথমবাৰ গৈ আছোঁ, সেইবাবে কিবা এটাতো লৈ যাবই লাগিব আৰু সেইবাবে লৈ ল'বলৈ গৈছোঁ। তেওঁলোক গৈছে, তাকে ৰখি আছোঁ আৰু মই এতিয়া। তেওঁলোক মিঠাই লৈ আহিছে আৰু এতিয়া বহুত টাইম সোমালে। মিঠাই লৈ ল'লে আৰু এতিয়া আমি গৈ থাকোঁ। মোলৈ কি আনিছা দিয়া? এইপিনে মাজা খাই খাই গৈ থাকোঁ, যিহেতু গৰম আজি। তোমালোকে ফাৰ্ষ্ট খাই লৈছা যে মোক নিদিয়া মানে। কেনেকৈ কৈছে দেখিছে, ৰাইচ অকল। বহুত বেছি গৰম হৈছে, ঠাণ্ডাটো অকণমান খাই লওঁ। সেইদিনাখন আহোঁতে একদম শুকাই আছিলে, পানী নাছিলে। যোনদিনাখন মা আৰু দেউতাক ফুৰাব আনিছিলোঁ যে, কিন্তু আজি চাওকচোন কিমান পানী হ'ল। বৰষুণো ইমান দিয়া নাই, কিন্তু পানী চাওক কি হ'ব। মানে জুচ লৈছে, কিবা কিবি অলপ কিনি লৈছে ইয়াতো। সেয়ে হ'ল আৰু তাৰ আগতে ইয়াতে কিবা কেইটামান লৈ লৈছে। দাদা আগবাঢ়ি আহিছে আমাক আগবঢ়াই নিবলৈ, যিহেতু আমি প্ৰথম আহিছোঁ, ৰাস্তাটো চিনি নাপাওঁ বুলি। এতিয়া দাদা গৈ আছে আৰু আমিও গৈ আছোঁ পিছে পিছে। গ'লোহি আমি এতিয়া, আহি পাই গ'লোহি, পাই পিনে এয়া বহিছোঁ আৰু এয়া মানুহজনৰ সেইবিলাক চাওকচোন। কোন আহিলে? অ'কে বাই। কোন আহিলে তোমালোকৰ ঘৰলৈ? ৱাও, ভাল লাগিছেনে? এতিয়া আমাক চাহ দিছে খাবলৈ। দুভাগ লৈ আছে, মানে মোৰ ভাগটো লৈ আছে, মোৰ কোচত যিহেতু বেবী বহি আছে। তুমি দুভাগ খাবা নি? এইগৰাকী বাইদেউ ঘৰলৈ আমি আহি আছিলোঁ প্ৰথম, আৰু এইপিনে ধুনীয়া ধুনীয়া ছোৱালী দুজনী। এইপিনে চোৱা। এয়া বেবী ভাগৰ উৎপাত দেখিছেনে? আমি আহিছিলোঁ বৌহঁতৰ ঘৰলৈ। আচলতে বৌহঁতৰ আজি দাদাৰ দেউতাকৰ বছৰেকীয়া যোনটো নিয়ম, সেইটো নিয়ম কৰিছিলে, সেইবাবে মাতিছিলে। আৰু যিহেতু বন্ধ বাৰ আছিলে, সেইবাবে আহি দিলোঁ আৰু। মই কোন পিছে? সৰু ল'ৰা নিচিনা। এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু এই ছোৱালীকেইজনীয়ে ইমান আহিব পৰা কাম কৰি আছে দেখিছেনে? বেচেৰীকেইজনীয়ে চাহো দিছে, এতিয়া ভাতো দিছে, সেইটোৱে লাগি আছে আৰু পূৰা কামত। এয়া ভাতকেইটা খাই লওঁ। এয়া নতুন আলহী ভাত খাইছে দেই, আমি আকৌ ভিডিঅ' কৰিছোঁ। ভাত পানী খাই মেলি হৈ গ'ল আৰু এতিয়া বহি আছোঁ। এইকেইটা লেকচাৰ মাত লাগিছে দেই পুৰা।
15 আগষ্ট আহি আছে। আমি আহোঁতে প্ৰায় দেৰিয়ে হ'ল, সকাম শেষেই হ'লগৈ আৰু মানুহ গৈও শেষ হ'ল, সেইবাবে আৰু এতিয়া মানুহ ইমান নাই। এওঁলোকে পূৰা কথা পাতি আছে। এই মাকলে মৰম যাবি নাই তই? খালোঁ বলোঁ, এতিয়া যাবলৈ ওলাইছোঁ আৰু মানে ৰাস্তাতে কাম কেইটামানো কৰি যাবলৈ আছে, সেইকাৰণে অকণমান সোনকালে ওলাই দিছোঁ। আৰু এতিয়া খাই বৈ বৌহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া গৈ থাকোঁ আৰু ৰাস্তাত ৰখিব লাগিব, কেইটামান কাম আছে, কামকেইটা কৰি যাব লাগিব। তাকে আৰু এতিয়া গৈ থাকোঁ তেনে। আমি এতিয়া গৈ আছোঁ আৰু বতৰটো দেখিছেনে ইমান কোলা মোলা কৰি আহিছে, মানে ডাঙৰ বৰষুণ দিব চাগে। গৈ আছোঁ কি চকুটো এনেকুৱা ভাজি যাক পাওঁ। কি কেনেকুৱা লাগিলে খালোঁ। তাৰপিছত কেনেকুৱা লাগিলে গৈ? বঢ়িয়া। কি খালা? খাই কেনেকুৱা লাগিলে? খাই বঢ়িয়া লাগিলে। কি খালোঁ নাজানো, মুঠতে খাইছোঁ বহুত। এতিয়া ক'ত নিবা? ৰুমলৈ যাম। আৰু এইপিনে দাদাই গাড়ী চলাই আছে। ইমান ধুনীয়া পৰিৱেশ লাগিছে ন ৰাস্তাটো। পাণ, বহুদিন পাণ খোৱা নাই বোলো, পাণ এখন খাই লওঁ বুলি লৈছোঁ। হাৰমতি হাৰমতিত আজি বজাৰ বহাই দেখিছেনে কিমান ভিৰ হৈ আছে, একদম বজাৰ মানুহ। ইয়াতে শাক পাচলি বহুত ধুনীয়া ধুনীয়া পোৱা যায় একদম। হাৰমতি বজাৰ, ইয়াত কিমান ভিৰ হৈছে দেখিছেনে বাৰু? মানে গাড়ী যাবলৈ দিগদাৰ হৈ যায় আৰু, কিন্তু ইয়াতে বস্তু শাক পাচলি চব পোৱা যায়, ধুনীয়া ধুনীয়া আৰু ফ্ৰেছ বস্তু পোৱা যায়। সেইকাৰণে ভিৰটো বহুত বেছি আৰু বহুত ডাঙৰ বজাৰখন। কিন্তু বতৰটোহে আজি কেনেকুৱা কোলা মোলা কৰি আনিছে। আমাৰ কুকাৰ এটা চিটি নমৰা হৈছে, তাকে বোলো দেখাই লৈ যাওঁ বুলি ভাবিছোঁ। যিহেতু আহিছোঁৱে, সেইবাবে বোলো দেখাই মেলি লৈ যাওঁ, ঠিক কৰি লৈ যাওঁ বুলি সোমাইছোঁ। তাকে আৰু ঠিক হোৱা নাই নহয় এতিয়া। কুকাৰ ঠিক হৈ গ'ল আৰু এতিয়া আমি গৈ থাকোঁ। এতিয়া বেলেগ একো কাম নাই আৰু, একেবাৰে ৰুমত গৈ লগ পাম তেনে। আমি গৈ লওঁ। छोटा পিচ কৰি আহি পালোহি, পাই আকৌ পোনে একদম পাকঘৰতে সোমাইছোঁ। বোলো দাদাক কৈছোঁ ভাত কেইটামান খাই যাওক, সেইকাৰণে লৰালৰিকৈ আৰু ফ্ৰেছ হৈ পিনে পাকঘৰতে সোমালোঁ। ৰাস্তাত গাহৰি মাংস লৈছিলোঁ যে, তাকে এতিয়া বনাব লৈছোঁ। গাহৰি মাংস লৈ আনিছিলোঁ, তাকে এতিয়া মানুহজনে বনাব বোলে। মোক ক'লে তুমি বনাব নালাগে, ময়ে বনাম। মাংসখিনি ধুনীয়াই, এয়া কেৰাহী পাতিছে, বনাওক আৰু। গাহৰি মাংস হৈ গ'ল, শুকানকৈ দুডোখৰমান ভাজিছে। এনেকৈ বোলে খাই ভাল লাগে। আৰু এইফালে এইখিনি মই বনালোঁ, মানে ময়ো অকণমান বনাই দিলোঁ। এনেকৈ অকণমান গ্ৰেভি কৰি দিছোঁ, যিহেতু ভাতকেইটা সানি খাবলৈকে অকণমান এনেকুৱা লাগে নহয়। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা কি পালে জনাব। যদি ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনে বাই বাই।